নমস্কাৰ, মই ডলি। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ সৈতে সকলোৱে ভালে কুশলে আছে, ময়ো আছোঁ। আৰু মই আজি ফাৰ্ষ্ট অসমীয়াত এটা ব্লগ বনালোঁ। যদি কিবা ভুল হৈ যায় মোক সকলোৱে মাফ কৰি দিব। আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে, মোৰ ভিডিঅ'বিলাকত লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আপোনালোকে হয়তো থাম্বনেইল চাই গমেই পাইছে মোৰ আজিৰ ভিডিঅ'টো কি লৈ আহিছোঁ। তো বলক আৰম্ভ কৰোঁ। এয়া মই প্ৰথমতে দুটামান নেমু টেঙা ল'ম। তো আমাৰ ঘৰৰ সন্মুখতে আছে, আগফালে দুটা নেমু টেঙাৰ গছ আছে, এইফালে ৰোডৰ ওচৰত, মানে আমাৰ ঘৰৰ আগফালে। তো মই বেছিকৈ নলওঁ, আকৌ দুটাই ল'ম, যিহেতু মোৰ ভোট জলকীয়া বহুত কম আছে, ইমান বেছি নাই। তো মই দুটাই ল'ম। তো এয়া চাওক, আমাৰ ঘৰৰ সন্মুখৰ নেমু টেঙা কিমান ধুনীয়াকৈ লাগিছে। ভিতৰত বহুত আছে কিন্তু দেখা নাযায়, তো মই দেখাই দিম বাৰু আপোনালোকক। এয়া চাওক, ওচৰৰ পৰা দেখাইছোঁ কিমান ধুনীয়াকৈ ধৰিছে নেমু টেঙা। আৰু এই নেমু টেঙাটো খাবলৈ বহুত ধুনীয়া হয় আৰু ইয়াৰ এটা চেণ্ট থাকে, তো চেণ্টটো বহুত ভাল লাগে। আৰু এইটো কিন্তু বহুত ভাল হয়, নেমু টেঙাটো ইমান ডাঙৰ নহয়, আকৌ সৰু সৰু হয়। এয়া চাওক, দেখিছানে? তো এইটো বেলেগ এটা গছ, তো এইটোত কম লাগিছে, এইটোত ইমান লগা নাই। তো এইটো গছত বেছিকৈ ধৰিছে। এয়া চাওক, এইটোত কিমান ধুনীয়াকৈ ধৰিছে নেমু টেঙা। তো মই বেছি নলওঁ, দুটাই ল'ম। এয়া আৰু আছে, বহুত আছে নেমু টেঙাৰ গছ। তো এইফালে দুটাই আছে, তামোল গছৰ ওচৰত আছে, এইফালে আমাৰ ঘৰৰ পিছফালে তামোল বাগানৰ ওচৰত আছে। তো এয়া চাওক, মই দুটা মানে লৈছোঁ। তো মই এই দুটা সৰু সৰুকৈ কাটি ল'ম। তো চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ। তো এয়া এইফালে মই কেৰাহী বহাই দিলোঁ গেছত। তো মই সৰিয়হৰ তেল দিছোঁ, গৰম কৰি ল'ম। আৰু এই চাইছেনে সৰিয়হৰ তেলখিনি, এইটো আমাৰ ঘৰৰে হয় বনোৱা, ঘৰত বনোৱা নাই আৰু মানে মিলত বনাই আনিছে। তো খাটি সৰিয়হৰ তেলটো মানে কি হয়, মাজে মাজে ৰ'দত শুকাব দিব লাগে, 2-3 দিন মূৰে মূৰে শুকাব দিব লাগে, যিহেতু ইয়াত কোনো ধৰণৰ কেমিকেল নাথাকে, নহ'লে মানে তেলটো বেয়া হৈ যায়। তো আমি তেনেকাই কৰোঁ, 2-3 দিন মূৰে মূৰে শুকাব দিওঁ, নহ'লে তেলটো ডাবল হৈ যায় আৰু ক'লা হৈ যায়। তো তাৰ কাৰণে শুকাব দিব লাগে। তো এইটো আমাৰ তেলটো বনাই অনা বেছি দিন হোৱা নাই, 4-5 দিন মানে হ'ল। আৰু ইফালে লৈছোঁ মই নহৰু। তো নহৰুৰ বাকলিখিনি খুলি আছোঁ। আৰু ইফালে লৈছোঁ এটা কেঁচি আৰু নেমু টেঙা দুটা চালেই আকৌ। আৰু লৈছোঁ মোৰ ভোট জলকীয়াখিনি। তো এয়া চাওক, মোৰ নহৰুকেইটা খুলি লৈছোঁ। তো খোলা হৈ গ'ল। তো মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু মোৰ ভিডিঅ'বিলাক ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোত লাইক, কমেণ্ট কৰিব। আৰু এই যে ভোট জলকীয়াবিলাক আপুনিতো চাইছে, এইবিলাক মই 2 দিনমান শুকি লৈছোঁ। ইমান শুকা নাই, আকৌ কমকৈ শুকি লৈছোঁ, যিহেতু ইমান শুকালে আচাৰটো ঠিক নহয়। তো মই কমকৈ শুকি লৈছোঁ, পানীটো অকণমান শুকাবৰ কাৰণে, যিটো জলকীয়াটোৰ যিটো পানী পানী থাকে, তো এইটো শুকাবৰ কাৰণে মই 2 দিনমান ৰ'দত দিছিলোঁ। তো এয়া চাওক, অলপ অলপ শুকি গৈছে। তো এইখিনি মই কিনি আনিছোঁ কেইদিন আগতে, যিহেতু মই মোৰ ভোট জলকীয়াৰ খেতিটো দেখাইছিলোঁ। তো মোৰবিলাক এতিয়াও পকা নাই, তো মই এইটো কিনি আনিছোঁ। এয়া চাওক, নেমু টেঙা। আৰু মোৰ চেনেলটোত আপোনালোকে সকলো ধৰণৰে ভিডিঅ' পাব, মই কি কৰি আছোঁ, কি কৰি নাই, মানে মোৰ লাইফ ষ্টাইল, মই ক'ত যাই আছোঁ, কি খাই আছোঁ। তো এয়া মই ভোট জলকীয়াবিলাক যেনেকুৱা ধৰণৰ কাটিছোঁ, তেনেকুৱা ধৰণৰ নেমু টেঙাবিলাকো কাটি আছোঁ। তো সৰু সৰুকৈ কাটি লৈছোঁ, যিহেতু গৰম দিন, নেমু টেঙা দিলে অলপ ভাল লাগিব। যদি নেমু টেঙা নাই, বেলেগ ধৰণৰ টেঙা আছে আৰু তেতেলী চেতেলী এইবিলাকো দিব পাৰে। তো মোৰ ঘৰত যিহেতু নেমু টেঙা আছে আৰু নেমু টেঙাই দিলোঁ। মোৰ ঘৰত কিন্তু সকলো ধৰণৰ বস্তু পাব, জলকীয়া, সৰু জলকীয়াৰ পৰা আৰম্ভ কৰি যিমান লাগে চবে পাব। পুৰা হৈয়ে গ'ল। আমি যিহেতু গাঁৱত থকা মানুহ, গাঁৱত থাকোঁ, তো সকলোখিনি আছে, তো মোৰ চবেই কটা হৈ গ'ল। তো মই এতিয়া এইবিলাক ঢালি লৈছোঁ।
তো ইফালে মই এটা কাইছৰ বয়াম লৈছো তো মই লাহে লাহে ঢালি দি আছো পৰি যাব পাৰে আকৌ আজি মই ফাৰ্স্ট টাইম অসমীয়াত ব্লগটো শেয়াৰ কৰিলো আপোনালোকে ভিডিওটো চাব আৰু কিবা ভুল হলে মোক মাফ কৰি দিব আৰু মই ইমান আচাৰ বনাবও নোৱাৰো যেহেতু সেকেন্ড টাইম বনালো আগতে এদিন বনাইছিলো তো আজি মই সেকেন্ড টাইম বনালো আৰু কেনেকা হৈছে মোৰ বনোৱা আচাৰটো চাই পিনি মোক কমেন্ট কৰি জনাই দিব আৰু আপোনালোকে কেনেকৈ বনায় এটোই কৈ দিব তো ইফালে মোৰ গৰম কৰি ৰখা সৰিহৰ তেলখিনি মই আচাৰত ঢালি দিলো আৰু চাই ইফালে লৈছো মই ভিনেগাৰ তো তেলখিনি মই গোটাই ঢালি দি আছো আৰু এয়া সব ভিনেগাৰ তো ভিনেগাৰ মই ইমান বেছি নিদিও যেহেতু মোৰ আচাৰ খুব কম মই কম কৈ দিম এচামুচে দিম মই ভিনেগাৰ আৰু মানে মেইন কথা হল কি ভিনেগাৰ দিলে আচাৰটো বেয়া নহয় আৰু মাজে মাজে হুকাব দিব লাগে তো মই কেইদিনমান হুকি লম যাতে মোৰ আচাৰটো বহু দিন ধৰি ভালে থাকে কেইদিনমান মানে মই সদায় ৰদত দিয়ে থাকো দুদিন তিনদিন মুৰে মুৰে ৰদত দি থাকো হুকি লও গৰম কৰি লও মানে আচাৰটো বেয়া নোহোৱাৰ কাৰণে ভিনেগাৰ দিলে এনেও বেয়া নহয় বহুত দিন ধৰি থাকে আৰু তো এয়া মোৰ আচাৰটো পুৰা ৰেডি হৈ গল আৰু এটা বস্তু দিয়া নাই নিমখ দিবলৈ আছে তো এয়া চাক কেনেকা হৈছে মোৰ আচাৰটো কমেন্ট কৰি কৈ দিব তেতিয়া নাখাও তো অকমান মই নিমখ দিলো যেহেতু নিমখ নিদিলে ভাল নালাগিব এই চাক মোৰ আচাৰটো আৰু ইফালে আমাৰ পইচা কাটি লৈছে আমাৰ মায়ে বিকিব লৈ যাব পইচা বজাৰত মই কৈছো নহয় আমাৰ ঘৰত সকলো বস্তুই আছে আৰু কিমান ধুনিয়াকৈ পইচা হৈছে আৰু ইফালে লৈছে ৰঙালাওৰ আগালখিনি ইবিলাকো লৈ যাব বজাৰত তো ইফালে বান্ধি লৈছে কিমান ধুনিয়া হৈছে এয়া চাওক বহুত আছে আমাৰ ঘৰত তো ইমান বেছি খাব নোৱাৰো তেই কাৰণে বিকি দিয়ে আৰু ইফালে আমাৰ ঘৰৰ লোকেল জলকীয়া তো আজিৰ ভিডিওটো এইখিনিয়ে বাই বাই